নমস্কাৰ, মই নয়নমণি। আজি আলুৰে ব্লগ বনাই কেনেকৈ আমি ফেব্ৰিক কালাৰ কৰিব পাৰোঁ এটা ধুনীয়া ডিজাইনত তাকে দেখাব লৈছোঁ। মই এটা আলু লৈ লৈছোঁ আৰু আলুটো দুফাল কৰি কাটি লৈছোঁ। আৰু মই যিহেতু নয়নতৰা ফুলৰ ডিজাইনত কৰিছোঁ, এনেকৈ নয়নতৰা ফুল এটা আনিছিলোঁ ছিঙি আনি তাৰে শ্বেপটো যাতে একদম একুৰেট হয় সেইবাবে মই এনেকৈ কৰিছোঁ। তাৰপিছত এনেকৈ কলমেৰে অলপমান চিন দি গৈছোঁ যাতে ব্লগটো মোৰ কাটিব সুবিধা হয়। আৰু এনেকৈ চিন দি লৈ পেলাই মই কাটাৰৰ সহায়ত খুব ধুনীয়াকৈ একদম সাৱধানে কাটিছোঁ। প্ৰথমে কৈ থওঁ, যদি আপোনালোকৰ একদমেই আইডিয়া নাই তেতিয়াহ'লে নকৰিব, কাৰণ এইটো ব্লগটো কাটিবলৈ বৰ দিগদাৰ। অলপ ধৈৰ্যও লাগিব, আৰু যদি ইফাল সিফাল হয় বাৰে বাৰে আপুনি আলুটো বেয়া কৰি থাকিব নোৱাৰে, ঘৰৰ মানুহৰ গালি খাব নহয়নে। এটা আলুৰেই কৰিব লাগিব, সেইকাৰণে এবাৰতে ট্ৰাই কৰিব। আৰু ভিডিঅ'ত যিমান স্পীড কৰি দেখাইছোঁ ইমানো গোটেই ইজি নহয় বাৰু। মোৰ ভালেখিনি সময় লাগিছে, মই ইয়াতে ভিডিঅ'ত স্পীড কৰিহে দিছোঁ। ব্লগটো কাটোতে বহুত সময় গৈছে। আৰু এফাল আলুৰ ফুলটো বনাইছোঁ আৰু এফাল আলুৰ পাতটো বনাইছোঁ। আৰু এনেকৈ বহুত বেছি সময় লৈ মই যুঁজি কাটাৰৰ সহায়ত একদম সাৱধানে কাটিছোঁ। মই বাৰে বাৰে কৈছোঁ একদম সাৱধানে কাটিব, কাৰণ এই কাটাৰখনৰ ধাৰো থাকে, লগতে কেতিয়াবা আঙুলিত লাগি যোৱাৰ চান্স থাকে। একদম সাৱধানে কাটিব। আৰু এনেকৈ দেখিছেনে, তাৰপিছত ছাইডবিলাকো কাটি দিব। যেতিয়া ব্লকৰ ডিজাইনটো খুব ধুনীয়াকৈ উঠিব, মই ভিডিঅ'ত দেখুওৱা ধৰণে এনেকৈ ছাইডবিলাকো কাটি দিব। তেতিয়া ব্লগটো দেখিবলৈ খুব সুন্দৰ হয়। আৰু এনেকৈ আলু ব্লকেৰে কাপোৰ বনাই আগতেও মই দেখাইছোঁ, বহুত পুৰণা ভিডিঅ' আপোনালোকে পাব। মাজতে কৰা নাছিলোঁ, কাঠৰ ব্লকেৰে কৰিছিলোঁ, কিন্তু এতিয়া আৰু ভাবিছোঁ দুযোৰমান আলু ব্লকেৰে কৰি চাওঁ। প্ৰথম আজি এইটো নয়নতৰা ফুলৰ ডিজাইনত ট্ৰাই কৰিছোঁ। ডিজাইনটো কেনেকুৱা লাগিছে জনাব। যদি আপোনালোকে ভিডিঅ'টো চাই ভালো পায় তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ মই মেখেলা চাদৰ বনোৱা খুব ধুনীয়া ভিডিঅ'বোৰ মোৰ চেনেলত দি যাওঁ। আৰু এয়া দেখিছেনে, ফুলটো কাটি দেখুৱালোঁ আপোনালোকক। এতিয়া পাতটোও অকণমান কাটি দেখাইছোঁ। পাতটো কাটোতে অৱশ্যে মোৰ অকণমান সেয়া হ'ল, মাজৰ যিকেইডাল শিৰকেইডাল দিছিলোঁ অলপ ডাঙৰ হৈছে। একো নাই বাৰু, দেখিবলৈ বেয়া লগা নাই কৰাৰ পিছত। আপোনালোকক এতিয়া দেখাইছোঁ। এতিয়া প্লেট এখনত এনেকুৱা ফৰ্ম এখন লৈ লৈছোঁ, পঞ্চ টাইপ, আৰু সেইখন লৈ ব্লকটো এনেকৈ শ্বেপ দি লৈছোঁ। প্ৰথমে ব্লকটোত আলুৰ ব্লকটোত যিটো ফুলটো বনাইছিলোঁ এনেকৈ শ্বেপ দি পেলাই ফৰ্মখনত দি দিছোঁ। কিয় জানেনে, কাৰণ ফৰ্মখনত যদি চাৰিওফালে কালাৰ ঢালি দিওঁ, কালাৰবিলাক ৱেষ্টেজ হ'ব নহয়নে। এতিয়া শ্বেপটো দি ল'লে সেইখিনি জেগাতে কালাৰখিনি এনেকৈ দি দিলে আমাৰ তেতিয়া কালাৰবোৰ ৱেষ্টেজ নহয়। যিমানখিনি কালাৰ লাগে ফৰ্মখনত আপোনালোকে দি দিব। মই যিহেতু ফৰ্মখন বহু বেছি ডাঠ লোৱা নাই, ডাঠ হ'লে অলপ বেছি লাগিব, পাতল হ'লে মোৰখন পাতল হয় অলপ, সেইবাবে অলপ কম লাগিছে। তাৰপিছত প্ৰথমে ডাইৰেক্ট ভাল কাপোৰত কৰা নাই, তলত বেডশ্বীট পাৰি লৈছোঁ পুৰণা, আৰু এনেকুৱা সৰু টুকুৰা এটা ট্ৰাই কৰি চাইছোঁ, কাৰণ ভালকৈ নুঠিলে কাপোৰযোৰ নষ্ট হৈ যাব নহয়নে। আৰু এয়া দেখিছেনে, মা ইমান ধুনীয়াকৈ উঠিছে, আপোনালোকক জুম কৰি দেখাই দিছোঁ। মোৰ কৰিয়ে বহুত বেছি ভাল লাগিছে। আৰু এনেকৈ কৰিলে যদি ইমান ধুনীয়াকৈ উঠে, আমি ইমান ব্ৰাছেৰে সময় লাগে ন, কিন্তু আলু ব্লকটো কাটোতেহে সময় লাগিছে, কাপোৰযোৰ কৰোঁতে ইমান সময় নালাগে। সেইবাবে এনেকৈও কৰিব পাৰোঁ। কিন্তু এনেকৈ কৰিলে কি জানেনে, সময় কম লাগে, কালাৰ অলপ বেছি লাগে। কিন্তু ব্ৰাছেৰে কৰিলে কালাৰ অলপ কম লাগে, কিন্তু সময় যথেষ্ট লাগে। সেইবাবে মই এনেকৈ ট্ৰাই কৰিলোঁ। আৰু পাতৰ শ্বেপটোও মই তেনেকৈয়ে দি লৈছোঁ, ফুলটো যেনেকৈ দিছিলোঁ। আৰু এয়া চাওক, পাতটো এনেকৈ খুব ধুনীয়াকৈ উঠি গৈছে ব্লককেইটা আলুৰ ব্লকটোৰে। আৰু ডিজাইনটো কেনেকুৱা লাগিছে জনাব, আৰু কাপোৰযোৰ কৰোঁতে যদি ভিডিঅ' লাগে সেইটোও জনাব। আজি এনেকৈয়ে শ্বেয়াৰ কৰিলোঁ।